আগন্তুক ৭৯তম স্বাধীনতা দিৱস উপলক্ষে জিলাখনত চলি থকা নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া। মঙলবাৰে আবেলিৰ পৰা ৫৫ বজাত দক্ষিণ শালমাৰা মানকাছৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবিয়ে আগন্তুক ৭৯তম স্বাধীনতা দিৱস উপলক্ষে জিলাখনত চলি থকা নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবিয়ে জানিব দিয়া মতে দক্ষিণ শালমাৰা মানকাছৰ জিলা আন্তঃৰাষ্ট্ৰীয় সীমান্ত জিলা হোৱাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমান্তত থকা বাবে আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। জিলাখনৰ বিভিন্ন ঠাইত নাকা চেকিং চলি থকাৰ লগতে প্ৰতিদিনে চলাই আছে ফুট পেট্ৰলিং। সীমান্ত এলেকাত সীমান্ত সুৰক্ষা বাহিনীৰ লগতে আৰক্ষীয়ে যৌথভাৱে চলাই আছে পেট্ৰলিং। উল্লেখ্য যে আগন্তুক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰাৰ বাবে আৰক্ষী প্ৰশাসনে পূৰ্বতকৈ অধিক কটকটীয়া কৰি তুলিছে। সমান্তৰালকৈ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত পেৰেড কমাণ্ডাৰ কিশোৰ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীৰ মুঠ ১৬টাকৈ গোটে ৭ আগষ্টৰ পৰা পুৱা আৰু গধূলি চলাই আছে পেৰেড মাৰ্চৰ কুচকাৱাজ অনুশীলন। আমি যোৱা ৭ তাৰিখৰ পৰা আমি এই পেৰেডৰ ৰিহাৰ্চেলটো আমি কৰি আছে। আজিতো ১২ তাৰিখ হ'ল আৰু আমি এইটো ১৩ তাৰিখলৈকে কৰা হ'ব। কালি লাষ্ট ডেট নেকি? এইটো লাষ্ট ডেট, কাৰণ একদিনটো ৰেষ্ট দিব লাগিব। এইটো প্ৰিপেৰেশ্যনটো মই আহিব নোৱাৰিলে আমাৰ কোনোবা ছিনিয়ৰ অফিচাৰ আহে সদায় চাবলৈ। বাকী মই ঠিকে পাইছোঁ, আপোনালোকে দেখি আছে। তাৰোপৰি ইয়াতে প্ৰিপেৰেশ্যন চবে চলি আছে, ভালেমান চলি আছে আৰু কনষ্ট্ৰাকশ্যন আৰু বাকী আছে। আমি দিনে ৰাতি এইটো পহৰা দি আছে আৰু বাকী ছিকিউৰিটিৰ ক্ষেত্ৰত আপোনালোকে সদায়তো আমি যিমান পাৰোঁ ছ'চিয়েল মিডিয়া সদায় আনি আছোঁ। আমাৰ যিটো ডিষ্ট্ৰিক্টত আমি এই ছিকিউৰিটিৰ কাৰণে কি কৰা হৈছে, পেট্ৰলিং, নাকা চেকিং, এৰিয়া ডমিনেশ্যন, বুজিছে। আজিকালি আমি প্ৰত্যেকটো এক্টিভিটিছ আমি ছ'চিয়েল মিডিয়া দিওঁ আৰু প্লাছ তাৰ ওপৰত আমি এই পুলিচ হেডকোৱাৰ্টাৰ জনাওঁ এইবিলাক। প্লাছ মই নিজে আৰু বাকী জিঅ'বিলাকো গোটেই ৰাতি এনেকৈ ঘূৰে জেগাত থানা আউটপোষ্ট এৰিয়া। যোৱাকালিও মই এইফালে হাজিৰহাট ফালে গোটেই ঘূৰি আহিলোঁ। তাৰোপৰি আমাৰ যিহেতু আমাৰতো দুটা বৰ্ডাৰ আছে ইয়াত, এটাটো হ'ল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, যিহেতু বাংলাদেশ লগত বৰ্ডাৰ। আজিকালি সদায় নিউজত দেখি আছে বাংলাদেশ পৰা মানুহ আহি থাকে বুলি। এইটো হিচাপত আমি এইটো বুলি নহয়, আগৰ পৰাই আমি প্ৰিপেয়াৰনেছ আছে এইটো, আৰু ভালেমান বাংলাদেশী ধৰিছে এবাৰ। আৰু এবাৰতো আমি আপোনালোকে সদায় দেখি আছে ছেকেণ্ড লাইন অফ ডিফেন্স বুলি। এইবাৰতো ছেকেণ্ড লাইন অফ ডিফেন্স আৰু থানা ডিষ্ট্ৰিক্ট পুলিচ বুলি ক'ম আৰু প্লাছ BSF জইণ্টলি পেট্ৰলিং ৰেগুলাৰ কৰি আছে। ৰেগুলাৰ আমি গ্ৰুপতে দি আছোঁ ইয়াতে, প্লাছ আমি ছ'চিয়েল মিডিয়াও দিওঁ, বুজিছে। থানা পুলিচৰ বাহিৰে, ডিষ্ট্ৰিক্ট পুলিচৰ বাহিৰে ছেকেণ্ড লাইন অফ ডিফেন্স আৰু BSFে ৰেগুলাৰ সিহঁতৰ নিজৰ এৰিয়া আছে, ডেইলি পেট্ৰলিং কৰি আছে। গতিকে আমাৰ মানকাছাৰ ডিষ্ট্ৰিক্ট, ছাউথ চালমাৰা ডিষ্ট্ৰিক্ট আমি শান্তিপূৰ্ণৰ বাবে আমি 15 আগষ্ট চেলিব্ৰেশ্যনটো ভালকৈ পাৰ কৰিম বুলি আশা কৰিছোঁ। থেংক ইউ।